শাওণ মাহটো ভগৱান শিৱক আৰাধনা কৰা মাহ হয়। শাওণ মাহৰ প্ৰথম সোমবাৰে যদি দুটা বস্তু আপুনি দান কৰিব পাৰে তেনেহ'লে আপোনাৰ সকলোবোৰ দুখ কষ্ট দূৰ হৈ ভগৱান শিৱৰ পৰম কৃপা লাভ কৰিবলৈ আপুনি সক্ষম হ'ব। ভগৱান শিৱৰ কৃপাৰ ফলত আপোনাৰ সকলোবোৰ দুখ কষ্ট আঁতৰি ঘৰ পৰিয়ালত সুখ সমৃদ্ধিৰ আগমন হ'ব। প্ৰায়সংখ্যক মানুহে শাওণ মাহৰ প্ৰথমটো সোমবাৰে ভগৱান শিৱৰ প্ৰিয় দুটা বস্তু দান কৰি সৌভাগ্যশালী হয়। যদি আপোনাৰ শত্ৰুৰ পৰা বহুত সমস্যা হৈ আছে, আপোনাৰ দিনে দিনে ঋণ তথা ধাৰৰ পৰিমাণ বাঢ়ি গৈ আছে, আপোনাৰ জীৱনত টকা পইচাৰ বহুত অভাৱ হৈ আছে, শাৰীৰিকভাৱে আপুনি অসুস্থ হৈ থাকে, তেনেহ'লে শাওণ মাহৰ প্ৰথমটো সোমবাৰে ভগৱান শিৱৰ নামত শুদ্ধ অন্তৰেৰে দুটা বস্তু দান কৰি দিব। আপোনাৰ ভাগ্যত চমৎকাৰ ঘটিব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব ওম নমঃ শিৱায়। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। আজি আমি আপোনাক জনাম শাওণ মাহৰ প্ৰথম সোমবাৰে মহাদেৱৰ প্ৰিয় কোনকেইটা বস্তু দান কৰিলে ব্যক্তিৰ জীৱনলৈ সৌভাগ্য নামি আহিব। এই পবিত্ৰ শাওণ মাহত আপুনি কি কি কাম কৰিলে ভগৱান শিৱ সন্তুষ্ট হয়, লগতে আমি জনাম শাওণ মাহত আপুনি কি কি কাম কৰিব নালাগে। এই সকলোবোৰ কথা জানিবলৈ আপুনি ভিডিঅ'টো শেষলৈ চাই থাকিব। এতিয়া জানি লওঁ আহক, শাওণ মাহৰ প্ৰথমটো সোমবাৰে কি কি বস্তু দান কৰিব লাগে। শাস্ত্ৰমতে শাওণ মাহটো বহুত পবিত্ৰ মাহ হয়। এই মাহটোত যদি ভগৱান শিৱক পূজা অৰ্চনা কৰা হয় তেনেহ'লে ভগৱান শিৱৰ কৃপা লাভ কৰিব পাৰিব। শিৱপুৰাণ অনুসৰি শাওণ মাহত ভগৱান শিৱক সন্তুষ্ট কৰিব পাৰিলে ব্যক্তিৰ জীৱনৰ সমস্ত দুখ কষ্টৰ অন্ত পৰে আৰু জীৱনৰ সকলো ক্ষেত্ৰতে সফলতা প্ৰাপ্তি কৰিব পাৰে। ভগৱান শিৱক সন্তুষ্ট কৰাটো অতি সহজ আৰু ভগৱান শিৱ অতি সোনকালে ক্ৰোধিতও হয়। শাস্ত্ৰ অনুসৰি শাওণ মাহত ভগৱান শিৱ মৰ্তলৈ নামি আহে আৰু তেওঁক যিয়ে যেনেকৈ পূজা অৰ্চনা কৰে তেনেকৈয়ে তেওঁ ফল প্ৰদান কৰে, অৰ্থাৎ ভক্তৰ মনোকামনা পূৰ্ণ কৰে। ভগৱান শিৱ আমাৰ প্ৰতি যে সন্তুষ্ট হৈছে এই কথাখিনি জানিবলৈ হ'লে কেইটামান কথাৰ ওপৰত গুৰুত্ব দিব লাগিব। শাওণ মাহৰ প্ৰথম সোমবাৰটোৰ আগতে যদি এইকেইটা ঘটনা আপোনাৰ লগত ঘটে তেনেহ'লে বুজিব যে মহাদেৱ আপোনাৰ সৈতে আছে। মহাদেৱৰ পৰম কৃপা আপুনি লাভ কৰিব পাৰিব। জীৱনত যিবোৰ কামনা কৰা হয় সেইবোৰ পাবলৈ সক্ষম হ'ব। নম্বৰ 1, শাওণ মাহৰ প্ৰথম সোমবাৰটোৰ আগত যদি আপুনি সপোনত কোনোবা সাধু বাবাক দৰ্শন কৰে নাইবা কোনোবা সাধু বাবা সপোনতে আপোনাৰ ঘৰলৈ অহা দেখিছে তেনেহ'লে বুজিব যে আপোনাৰ ঘৰত মহাদেৱে প্ৰৱেশ কৰিছে আৰু ভগৱান শিৱৰ পৰম কৃপা আপুনি লাভ কৰিবলৈ সক্ষম হৈছে। এনেকুৱা সপোন যদি আপুনি দেখা পাইছে তেনেহ'লে শাওণ মাহৰ প্ৰথম সোমবাৰটোত কোনোবা এটা শিৱ মন্দিৰত গৈ এপাত ত্ৰিশূল আপোনাৰ নামত উৎসৰ্গা কৰি আহিব। ইয়াৰ ফলত আপোনাৰ যিমানবোৰ বাধা বিঘিনি আছে, টকা পইচাৰ সমস্যা আছে, এই সকলোবোৰ আঁতৰি যাব। আপুনি যি কামনা কৰে তথা আপুনি যি আশা কৰে সেইমতে আপুনি ফল প্ৰাপ্তি কৰিব পাৰিব। এনেকুৱা সপোন বহুত ভাগ্যৱানজনে দেখা পায়। যদি শাওণ মাহৰ প্ৰথম সোমবাৰটোৰ আগত আপুনি এনেকুৱা সপোন দেখিছে তেনেহ'লে আপুনি এজন বহুত ভাগ্যৱান ব্যক্তি হয়। নম্বৰ 2, শাওণ মাহৰ প্ৰথম সোমবাৰটোৰ আগত যদি আপুনি সপোনতে শিৱ মন্দিৰত গৈ শিৱলিংগক দৰ্শন কৰে তেনেহ'লে বুজি ল'ব যে মহাদেৱ আপোনাৰ প্ৰতি সন্তুষ্ট হৈছে, যাৰ বাবে সপোনত আহি ভগৱান শিৱে আপোনাক নিজেই দৰ্শন দিছে। এনেকুৱা সপোন যদি আপুনি দেখা পায় তেনেহ'লে শাওণ মাহৰ প্ৰথম সোমবাৰটোত শিৱ মন্দিৰত গৈ শিৱলিংগত গংগাজল অৰ্পণ কৰিব, লগতে গাখীৰ শিৱলিংগত অৰ্পণ কৰিব। এনেকুৱা কৰিব পাৰিলে ঘৰলৈ ধন টকা পইচাৰ
অধিক আমদানি হোৱাৰ লগতে ভৱিষ্যতে আপুনি বহুত ধন সম্পদৰ গৰাকী হ'ব পাৰিব। নম্বৰ 3, শাওণ মাহৰ প্ৰথম সোমবাৰটোৰ আগতে যদি আপোনাৰ ঘৰলৈ গৌ মাতাৰ আগমন হয় আৰু জোৰে জোৰে শব্দ কৰি মাতে, তেনেহ'লে বুজিব যে আপোনাৰ ঘৰলৈ ভগৱান শিৱৰ আগমন হৈছে আৰু আপোনাৰ জীৱনলৈ ভাল দিন আহিব। গৌ মাতা হৈছে সকলোবোৰ দেৱী দেৱতাৰ শক্তি। ঘৰলৈ গৌ মাতা আহি মাতি থকাটো অত্যন্ত শুভ লক্ষণ হয়। দেৱী দেৱতাসকল আপোনাৰ ঘৰখনৰ প্ৰতি সন্তুষ্ট হৈছে বুলি বিশ্বাস কৰা হয়। এতিয়া আমি জানিব পাৰিম শাওণ মাহত শিৱ পূজাত কি কি ভুল কৰিলে ভগৱান শিৱ অসন্তুষ্ট হয় আৰু ঘৰখনলৈ বিপদ নামি আহে, ঘৰখনলৈ মহাসংকট নামি আহে। নম্বৰ 1, ভগৱান শিৱক পূজা অৰ্চনা কৰাৰ সময়ত তুলসীৰ পাত শিৱলিংগত তথা ভগৱান শিৱৰ সন্মুখত ভুলতেও নাৰাখিব। বেলপাত ভগৱান শিৱৰ অতি প্ৰিয়। এটি বেলপাতৰ দ্বাৰাই মহাদেৱ সন্তুষ্ট হয়। শাওণ মাহৰ প্ৰথম সোমবাৰটোত যদি আপুনি শিৱলিংগত এটি বেলপাত অৰ্পণ কৰিব পাৰে, তেনেহ'লে ভগৱান শিৱৰ পৰম কৃপা আপুনি লাভ কৰিব পাৰিব। ফটা চিঙা বেলপাত শিৱলিংগত অৰ্পণ নকৰিব। ফটা চিঙা বেলপাত ভগৱান শিৱক অৰ্পণ কৰিলে ভগৱান শিৱ অসন্তুষ্ট হয়। নম্বৰ 2, শাওণ মাহৰ প্ৰথম সোমবাৰৰ দিনা যদি আপুনি ব্ৰত ৰাখি মহাদেৱক পূজা অৰ্চনা কৰিব পাৰে, তেনেহ'লে এইটো আপোনাৰ বাবে অতি মংগলজনক হ'ব। যদি আপুনি ব্ৰত ৰাখিবলৈ অসুবিধা পায়, তেনেহ'লে সেই দিনটোত নিৰামিষ আহাৰ গ্ৰহণ কৰি ভগৱান শিৱক পূজা অৰ্চনা কৰিব পাৰিব। আমিষ আহাৰ গ্ৰহণ কৰি মহাদেৱক পূজা অৰ্চনা নকৰিব। এনেকুৱা কৰিলে মহাদেৱ অসন্তুষ্ট হয় আৰু ব্যক্তিৰ জীৱনলৈ বহুত বিপদ বিঘিনি নমাই আনে। নম্বৰ 3, শাওণ মাহৰ প্ৰথম সোমবাৰটোত যেতিয়া আপুনি ভগৱান শিৱৰ চৰণত ধূপ চাকি জ্বলাই পূজা অৰ্চনা কৰিব, সেই সময়ত আপুনি ক'লা ৰঙৰ বস্ত্ৰ পৰিধান নকৰিব। ৰাতিপুৱা স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰিয়ে মন্দিৰলৈ যাব। নম্বৰ 4, শাওণ মাহৰ প্ৰথম সোমবাৰে স্বামী স্ত্ৰীয়ে একেলগে সহবাস কৰিব নালাগে। যদি ভুলবশতঃ এনেকুৱা কৰা হয়, তেনেহ'লে সেই সহবাসৰ ফলত জন্ম হোৱা সন্তান মাক বাপেকৰ অবাধ্য হয়। নম্বৰ 5, সকলোবোৰ দেৱী দেৱতাৰ পূজাত সেন্দুৰ ব্যৱহাৰ কৰা হয় আৰু সেন্দুৰৰ ফোঁট লোৱা হয়। শাওণ মাহৰ প্ৰথম সোমবাৰটোৰ দিনা যেতিয়া আপুনি মহাদেৱক পূজা অৰ্চনা কৰিব, তেতিয়া আপুনি সেন্দুৰ ব্যৱহাৰ নকৰিব, কাৰণ ভগৱান শিৱ হৈছে বৈৰাগী। সেয়েহে শিৱলিংগত সেন্দুৰৰ ফোঁট নিদিয়াটোৱে শুভ মংগলজনক হয়। এতিয়া আমি জানিব পাৰিম শাওণ মাহৰ প্ৰথম সোমবাৰৰ দিনা ঘৰতে কি কি কাম কৰি ভগৱান শিৱৰ পৰম কৃপা লাভ কৰিব পাৰি, যাৰ ফলত ঘৰখনলৈ সুখ সমৃদ্ধিৰ আগমন ঘটিব আৰু ভগৱান শিৱৰ কৃপাত সকলোবোৰ বিপদৰ পৰা হাত সাৰি থাকিব পাৰিব। নম্বৰ 1, শাওণ মাহৰ প্ৰথম সোমবাৰে ঘৰৰ প্ৰতিটো কোঠাতে পানীত নিমখ মিহলি কৰি লৈ সেই পানী ছটিয়াই দিব লাগে। যদি সম্ভৱ হয় পানীত নিমখ মিহলি কৰি ঘৰ মচিব। ইয়াৰ ফলত ঘৰৰ ভিতৰত থকা নিগেটিভ এনাৰ্জিসমূহ আঁতৰি যাব, ফলত ঘৰখনত পজিটিভ এনাৰ্জিৰ সঞ্চাৰ হ'ব। নম্বৰ 2, প্ৰথম সোমবাৰে ৰাতিপুৱা স্নান কৰি ভগৱান শিৱৰ চৰণত চাকি ধূপ জ্বলোৱাৰ পিছত ঘৰৰ মুখ্য দুৱাৰৰ বাহিৰৰ ফালে সেন্দুৰেৰে এটা স্বস্তিক চিহ্ন আঁকি দিব। শাওণ মাহৰ প্ৰথম সোমবাৰে ঘৰৰ মুখ্য দুৱাৰৰ বাহিৰৰ ফালে স্বস্তিক চিহ্ন অংকন কৰিলে সেইখন ঘৰৰ মহাদেৱৰ কৃপাত কোনো নিগেটিভ এনাৰ্জি প্ৰৱেশ কৰিব নোৱাৰে। স্বস্তিক চিহ্নটোৱে ঘৰখনক সম্পূৰ্ণৰূপে সুৰক্ষা প্ৰদান কৰি থাকিব, ফলত ঘৰখনত সুখ সমৃদ্ধি শান্তিৰ এটা পৰিৱেশ হৈ থাকিব। নম্বৰ 3, বেলগছ হ'ল ভগৱান শিৱৰ প্ৰিয় গছ। এটা বেলপাত দিলেই মহাদেৱ সন্তুষ্ট হয়। শাওণ মাহৰ প্ৰথম সোমবাৰটোত আপোনাৰ ঘৰৰ চৌহদত পাৰিলে এজোপা বেলগছ ৰোপণ কৰিব। ইয়াৰ ফলত মহাদেৱৰ পৰম কৃপাদৃষ্টি আপুনি লাভ কৰিব পাৰিব। ঘৰখনত কেতিয়াও অপায় অমংগল নহয় আৰু সেইখন ঘৰৰ চৌহদত কোনো অপশক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰে। ঘৰখনত সদায় ধন টকা পইচাৰ আগমন হৈ থাকিব আৰু পৰিয়ালৰ সদস্যসকলৰ বেমাৰ আজাৰবোৰো কমি যাব।
আপুনি যদি ভগৱান শিৱ তথা মহাদেৱৰ পৰম ভক্ত হয়, আপুনি যদি ভগৱান শিৱক মানে, তেনেহ'লে শাওণ মাহৰ প্ৰথম সোমবাৰৰ দিনা ঘৰৰ চৌহদত এজোপা বেলগছ ৰোপণ কৰিব, যাৰ ফলত আপোনাৰ ঘৰখনত নিগেটিভ এনাৰ্জি একেবাৰে নাইকিয়া হৈ যাব। পৰিয়ালৰ সদস্যসকলৰ মাজত মিলা প্ৰীতি বাঢ়িব। ধন সম্পদেৰে ভৰি পৰিব আপোনাৰ ঘৰখন। ঘৰৰ প্ৰতিজন সদস্যৰে ভাগ্যৰ দুৱাৰ মুকলি হ'ব। প্ৰিয় দৰ্শক, যদি আপুনি আপোনাৰ ঘৰখনৰ মংগল কামনা কৰে, ঘৰখনৰ উন্নতি হোৱাটো বিচাৰে, ধন টকা পইচাৰ অভাৱ নোহোৱাকৈ ঘৰখন চলাই নিব বিচাৰে, তেনেহ'লে শাওণ মাহৰ প্ৰথম সোমবাৰে এই কামখিনি আপুনি নিশ্চয় কৰিব। আশা কৰোঁ ভিডিঅ'টো চাই আপুনি উপকৃত হ'ব পাৰিব। আজিৰ বাবে এইখিনি আছিল। ধন্যবাদ।